জীৱনত যদি সঁচা প্ৰেম কাৰোবাৰ লগত হৈ যায় তেতিয়াহ'লে এই প্ৰেমৰ পিছে পিছে কেতিয়াও দৌৰি ফুৰিব নালাগে। আৰু যদি কাৰোবাৰ পাছত দৌৰি ফুৰিব লগা হয় তেতিয়াহ'লে ভাবি ল'ব লাগিব যে সেই প্ৰেমটো সঁচা প্ৰেম নহয়। যি ঠাইত আপোনাৰ টেনচন হয়, কান্দিব লগা হয়, যি মানুহৰ সময় লোৱাৰ বাবে, তেওঁৰ লগত কথা কোৱাৰ বাবে অনুৰোধ কৰিব লগা হয়, তেতিয়াহ'লে সেইটো সঁচা প্ৰেম কেতিয়াও হ'ব নোৱাৰে। মই আজি এনেকুৱা 5টা কথা ক'ম, এই কথাকেইটাই অকল মাত্ৰ সঁচা প্ৰেমতে হ'ব পাৰে। আৰু এইটো আপোনাৰ ফালৰ পৰাই হওক নতুবা আপোনাৰ ওচৰত থকা মানুহজনৰ ফালৰ পৰাই হওক, য'ত সঁচা প্ৰেম আছে তাতে এই 5টা কথা নিশ্চয় থাকিব। ইয়াৰে প্ৰথম কথাটো হ'ল আপোনাক সেই মানুহটোৰ প্ৰতি কেতিয়াও বিৰক্ত নালাগিব যাক আপুনি সঁচাকৈ প্ৰেম কৰা। হ'ব পাৰে ইয়াত হয়তো 2 ঘণ্টাকৈ কথা কোৱা, নহ'লে গোটেই দিন ধৰি কথা কৈ থাকা, তথাপিও আপোনাক কমেই লাগিব। হ'ব পাৰে দিন মাহ বছৰ যিমানেই নাযাওক কিয়, তথাপিও যাৰ প্ৰতি আপোনাৰ সঁচা প্ৰেম আছে আৰু যিজনে আপোনাক সঁচাকৈ প্ৰেম কৰে, তুমি তাইক আৰু তেওঁ তোমাক কেতিয়াও বিৰক্ত নালাগিব। 2 নম্বৰ কথাটো হ'ল আপুনি অনুভৱ কৰিব পাৰিব যে এই মানুহজনৰ লগত আপোনাৰ শক্তিশালী সম্পৰ্ক। হ'ব পাৰে বছৰ দি হৈ গ'ল নতুবা মাহ দি হৈ গ'ল, ধৰি লওক কিছুদিন মাত্ৰ হৈ গ'ল। ইয়াত কথা হ'ল আপোনাৰ তেওঁৰ লগত থাকি এনেকুৱা অনুভৱ হয় যে যেনে আপোনাৰ তাইৰ লগত বহু পুৰণি সম্পৰ্ক আছে। হ'ব পাৰে আগত জন্মৰ পৰাই সম্পৰ্ক আছে, আৰু যি সম্পৰ্ক এই মানুহজনৰ লগত আপোনাৰ অনুভৱ হ'ব তেনে সম্পৰ্ক এই জগতখনত আৰু কাৰোৰে লগত অনুভৱ নহ'ব। 3 নম্বৰ কথাটো হ'ল আপুনি সেই মানুহজনৰ ওচৰত কোনো ধৰণৰ চেকনি দিয়াৰ প্ৰয়োজন নপৰিব। যেনে মই এইটো কৰোঁ, মই এইটো নকৰোঁ, মই এইটো খাওঁ, মই এইটো নাখাওঁ, তেনেকুৱা ধৰণৰ কোনো চেকনি দিয়াৰ প্ৰয়োজন নপৰিব। আপুনি যেনেকুৱাই নহওক কিয় তাইক ভাল লাগে, কাৰণ য'ত সঁচা প্ৰেম থাকে তাতে সেই মানুহজনৰ ওচৰত গোটেই জগতখনৰে আকৰ্ষণ আহে। যিজন মানুহৰ লগত আপোনাৰ সঁচা প্ৰেম হৈ যায়, যিজন মানুহক আপোনাক এই জগতখনৰ সকলোতকৈ সুন্দৰ মানুহ অনুভৱ হয়, আৰু যদি তেনেকুৱা নহয় তেনেহ'লে নিশ্চয় আপোনাৰ প্ৰেমৰ মাজত ক'তবা নতুবা ক'তবা কম হৈ আছে, যাৰ বাবে আপুনি যেনেকুৱাই নহওক কিয় তেওঁ আপোনাক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰিব। তেওঁক তোমাৰ সকলো কথাই ভাল লাগিব। আপুনি যেনেকুৱা আছিল সেইটোৰ কাৰণেইতো আপোনাৰ তেওঁৰ লগত সঁচা প্ৰেম হৈ গৈছে। এই মানুহজনৰ ওচৰত আপোনাৰ কোনো মিছা কথা কোৱাৰ প্ৰয়োজন নাই। আপুনি যেনেকুৱাই আছিল তেনেকুৱাই থাকিব, আৰু তাই সেইটোৱে ভাল পায়। 4 নম্বৰ কথাটো হ'ল আপুনি সকলো সময়তে এই মানুহটোৰে কথা ভাবি থাকিব। মোৰ কথা শুনি থকা অৱস্থাতো আপুনি যাৰ কথা ভাবি থাকিব, তেতিয়াহ'লে ভাবি ল'বা যে এয়া সঁচা প্ৰেম। আপুনি যিকোনো ঠাইত, যিকোনো দেখা, যিকোনো শুনা, আৰু সেই সময়ত যাৰ ভাৱনা আপোনাৰ বাৰে বাৰে আহে, মুঠতে সকলো সময়তে আহে, তেতিয়াহ'লে ভাবি ল'ব যে আপোনাৰ তেওঁৰ লগত সঁচা প্ৰেম আছে। আৰু এতিয়া কথা হ'ল তেওঁ যদি আপোনাৰ বিষয়ে সকলো সময়তে ভাবি থাকে তেতিয়াহ'লে। এতিয়া 5 নম্বৰ কথাটো হ'ল যেতিয়া আন কাৰোবাৰ লগত সঁচা প্ৰেম হৈ যায় তেতিয়াহ'লে এজনে আনজনৰ লগত গোটেই জীৱন কটাব বিচাৰে, তেওঁক নিজৰ পৰিয়ালৰ বনাব বিচাৰে, তেওঁক নিজৰ পৰিয়ালৰ লগত মিলাবলৈ চায়। এই মানুহজনে নিজৰ ভৱিষ্যত, নিজৰ গোটেই জীৱনটোৱে এই এজন মানুহৰে লগত দেখিব বিচাৰে, এই এজন মানুহৰে লগত নিজৰ ভৱিষ্যতৰ সম্পূৰ্ণ সপোন দেখে। যি ঠাইত কোনো সম্পৰ্কত, কোনো মানুহৰ লগত আপোনাৰ জীৱন অসুবিধা অনুভৱ হয়, আপোনাৰ ধাৰণা হয় তেওঁৰ জীৱনটোক লৈ কিবা নাটক কৰাৰ দৰে, তেন্তে আপোনাৰ প্ৰেমৰ মাজত ক'তবা নতুবা ক'তবা কম হৈ আছে। কাৰণ য'ত সঁচা প্ৰেম থাকে তাতে বৰ্তমানো আপুনি হ'ব আৰু ভৱিষ্যতো আপুনিয়ে থাকিব। এতিয়া কথা হ'ল এই সকলোবোৰ কথা সেই ঠাইতে কাৰ্যকাৰী হ'ব য'ত সঁচা প্ৰেম থাকিব, আৰু এয়া
আপোনাৰ ফালৰ পৰাই হওক নতুবা প্ৰেম কৰা মানুহজনৰ ফালৰ পৰাই হওক। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু মনৰ কথা থাকিলে কমেণ্টত জনাব। জয় আই অসম।